আজি আমি ক্লাছ 10 বায়োলজিৰ জীৱন প্ৰক্ৰিয়া পাঠটো আৰম্ভ কৰিব লৈছোঁ। এই গোটেই চেপ্টাৰটোত মুঠ নম্বৰ আছে 8 আৰু 8 নম্বৰৰ ভিতৰত 5 নম্বৰে এটা কুৱেশ্যন থাকিব 5 মাৰ্কছৰ, 2 মাৰ্কছৰ এটা কুৱেশ্যন আৰু মাল্টিপল চইচ কুৱেশ্যন থাকিব এটা, ঠিক আছে? 8 মাৰ্কছ থাকিব। গতিকে গম পাব যে বায়োলজি পাঠটোৰ আটাইতকৈ বেছি মাৰ্কছ থকা বা বেছি দীঘল চেপ্টাৰ এইটোৱে হয়। যি নহওক, জীৱন প্ৰক্ৰিয়া কি হয়? মানুহৰ দেহত বা জীৱৰ দেহত অহৰহ কিছুমান প্ৰক্ৰিয়া চলি থাকে জীৱৰ দেহটো সুচাৰুৰূপে চলাই নিবৰ বাবে। সেই প্ৰক্ৰিয়াবিলাক কোৱা হয় জীৱন প্ৰক্ৰিয়া, ঠিক আছে নে? জীৱন প্ৰক্ৰিয়া যেনে পৰিপুষ্টি হ'ব পাৰে, শ্বসন হ'ব পাৰে, পৰিবহন হ'ব পাৰে, ৰেচন হ'ব পাৰে, লগতে প্ৰজননো হ'ব পাৰে। কিন্তু প্ৰজনন পাৰ্টটো এতিয়া আমাক নালাগে, ইয়াৰ কাৰণে এটা বেলেগ চেপ্টাৰ দিয়া আছে। যি নহওক, আমি এই চেপ্টাৰত কি পঢ়িব লাগে? পৰিপুষ্টিৰ বিষয়ে পঢ়িব লাগে, শ্বসনৰ বিষয়ে, পৰিবহনৰ বিষয়ে আৰু ৰেচনৰ বিষয়ে। এতিয়া মনত ৰাখিবি, বায়োলজি পাৰ্টটোত সদায় ক্লাছ 10 হওক 9 হওক, বায়োলজি পাৰ্টত সদায় উদ্ভিদ আৰু প্ৰাণীৰ দুটা ছেপাৰেট ভাগ থাকে, ঠিক আছে নে? অৰ্থাৎ আমি পৰিপুষ্টি যদি পঢ়োঁ তাত উদ্ভিদৰ পৰিপুষ্টি থাকিব, মানুহৰ থাকিব। পৰিবহনো যদি পঢ়োঁ উদ্ভিদৰ খাদ্যৰ পৰিবহন বা খাদ্যদ্ৰব্যৰ পৰিবহন আৰু প্ৰাণীৰ পৰিবহন দুটা বেলেগ বেলেগ পাৰ্ট থাকিব। এতিয়া আমি গোটেই চেপ্টাৰটো যিহেতু যথেষ্ট দীঘল হয়, আমি কি কৰিম? সৰু বনাই ল'ম, ঠিক আছে নে? 4টা ভাগত ভাগ কৰি ল'ম আৰু 4টা ভাগ আমি ছেপাৰেটলি পঢ়িব গৈ আছোঁ। কুৱেশ্যনবোৰ সেইটো মতেই চাম। এতিয়া আজি এই ভিডিঅ'টোত আমি প্ৰধানকৈ পঢ়িম পৰিপুষ্টিৰ বিষয়ে, মানুহ আৰু উদ্ভিদৰ পৰিপুষ্টিটো আগতে লাষ্ট ক্লাছত চবেই চাগে পঢ়িছোঁ, লাষ্ট ক্লাছবিলাকত, কিয়নো ফাৰ্ষ্ট ইউনিট টেষ্টত চবকে এইটো চেপ্টাৰ দৰকাৰ হয়, উদ্ভিদৰ পৰিপুষ্টি। গতিকে তাৰ পৰা আমি বেছি নকওঁ, প্ৰাণীৰ পৰিপুষ্টিৰ পৰাই আমি আৰম্ভ কৰিব গৈ আছোঁ মেইনলি, ঠিক আছে? এতিয়া পৰিপুষ্টি বুলি ক'লে আমি কি বুজি পাওঁ? যে যি প্ৰক্ৰিয়াৰ দ্বাৰা জীৱই খাদ্যৰ জটিল অণুসমূহক শৰীৰৰ বৃদ্ধি আৰু বিকাশৰ অনুপযোগী কৰিবলৈ সৰল অৱস্থালৈ ৰূপান্তৰিত কৰে, তাকে কি বুলি কোৱা হয়? পৰিপুষ্টি বুলি পেলাই কোৱা হয়। যি প্ৰক্ৰিয়াৰ দ্বাৰা জীৱই খাদ্যৰ জটিল অণুসমূহ, খাদ্যৰ জটিল অণু মিনছ কাৰ্বহাইড্ৰেট হ'ব পাৰে, প্ৰটিন হ'ব পাৰে, চৰ্বি হ'ব পাৰে, সিহঁতক সৰল অৱস্থালৈ ৰূপান্তৰিত কৰে। সৰল অৱস্থালৈ আমি এনেকুৱা এটা অৱস্থালৈ যিটো অৱস্থালৈ ৰূপান্তৰিত হোৱাৰ পাছত শৰীৰৰ তেজে তাক গ্ৰহণ কৰিব পাৰে। সেই প্ৰক্ৰিয়াটোকে কি বুলি কোৱা হয়? পৰিপুষ্টি বুলি কোৱা হয়। জটিল অণু সৰল অৱস্থালৈ ৰূপান্তৰিত কৰাৰ প্ৰক্ৰিয়া, ঠিক আছে নে? গতিকে পৰিপুষ্টিৰ বিষয়ে আমি পঢ়িব গৈ আছোঁ এতিয়া। উদ্ভিদৰ পৰিপুষ্টি প্ৰথম পাৰ্ট থাকিব, তাৰপিছত আমাৰ প্ৰাণীৰ পৰিপুষ্টি। প্ৰাণীৰ পৰিপুষ্টিত আমাৰ সাধাৰণতে মানুহৰ পৰিপুষ্টিটো দৰকাৰ হয়, লগতে এমিবাৰো দিয়া আছে সৰু পাৰ্ট এটা। গতিকে আমি চাওঁ কি দিয়া আছে উদ্ভিদৰ পৰিপুষ্টিত। চমুৱাই চাম উদ্ভিদৰ পৰিপুষ্টি পাৰ্টটো, প্ৰধানকৈ আমি মানুহৰ পৰিপুষ্টি চাব গৈ আছোঁ। এতিয়া পৰিপুষ্টি প্ৰধানকৈ দুই প্ৰকাৰৰ, এটা হৈ গ'ল স্বপোষিত পৰিপুষ্টি, এটা হৈ গ'ল পৰপোষিত। স্বপোষিত পৰিপুষ্টি কাক বোলা হয়? যি পৰিপুষ্টিত জীৱই নিজৰ আহাৰ নিজে তৈয়াৰ কৰি লয়, আৰু এইটো কোনে কৰে? সেউজীয়া উদ্ভিদে কৰে। পৰপোষিত পৰিপুষ্টি যিটো পৰিপুষ্টিত জীৱই পৰিপুষ্টি লাভৰ বাবে বা পুষ্টি লাভৰ বাবে আন জীৱৰ ওপৰত প্ৰত্যক্ষ বা পৰোক্ষভাৱে নিৰ্ভৰ কৰিবলগীয়া হয়। যেনে কি হৈ যাব? মানুহৰ পৰিপুষ্টি, ঠিক আছে? মানুহৰ পৰিপুষ্টিটো হৈ যাব আমাৰ পৰপোষিত পুষ্টি, যিহেতু মানুহক ধৰি পেলাই আন জীৱবিলাকে খাদ্যৰ বাবে সেউজীয়া উদ্ভিদৰ ওপৰত প্ৰত্যক্ষ বা পৰোক্ষভাৱে নিৰ্ভৰশীল হৈ থাকে। যি নহওক, প্ৰথমতে স্বপোষিত পুষ্টি অলপমান থুলমূলকৈ চাই লওঁ। এই স্বপোষিত পুষ্টি নিজৰ আহাৰ নিজে তৈয়াৰ কৰি লওঁ, সেইটো হৈ গ'ল সেউজীয়া উদ্ভিদ। আৰু এই যোনটো প্ৰক্ৰিয়াৰ দ্বাৰা সেউজীয়া উদ্ভিদে নিজৰ পুষ্টি লাভ কৰে, সেই প্ৰক্ৰিয়াটোক কোৱা হয় আকৌ সালোক সংশ্লেষণ, ঠিক আছে নে? যে যি প্ৰক্ৰিয়াৰ দ্বাৰা সেউজীয়া উদ্ভিদে সূৰ্যৰ পোহৰৰ উপস্থিতিত পানী আৰু কাৰ্বন ডাই অক্সাইডক ক্ল'ৰফিলৰ সহায়ত গ্লুক'জলৈ ৰূপান্তৰিত কৰিলে, সেই প্ৰক্ৰিয়াটো কি বুলি কোৱা হয়? আমাক সালোক সংশ্লেষণ প্ৰক্ৰিয়া বুলি পেলাই কোৱা হয় উদ্ভিদৰ ক্ষেত্ৰত। এতিয়া মনত ৰাখিব, উদ্ভিদৰ ক্ষেত্ৰত যোনটো পানী হয় সেইটো কিহৰ পৰা শিপাই আহৰণ কৰিব? মাটিৰ পৰা। কাৰ্বন ডাই অক্সাইড আহৰণ কৰিব ক'ৰ পৰা? কাৰ্বন ডাই অক্সাইড আহৰণ কৰিব বায়ুমণ্ডলৰ পৰা, ঠিক আছে নে? আৰু এনেকুৱা নহয় যে কাৰ্বন ডাই অক্সাইড আৰু পানী লগ লাগি পেলাই ডাইৰেক্ট খাদ্য বনি যাব। কিছুমান ষ্টেপ আছে, নিৰ্দিষ্ট ষ্টেপত কি হয়? প্ৰক্ৰিয়াটো সংঘটিত হয়। যেনে কাৰ্বন দৰকাৰ হয়, কাৰ্বনক গতিকে অক্সিজেনৰ পৰা আঁতৰ কৰিব লাগিব, ঠিক আছে নে? পানীৰ পৰা হাইড্ৰজেন ল'লে বা অক্সিজেন ল'লে, যি নহওক, 3টা ষ্টেপ আছে, 3টা দশা আমাক ইম্পৰ্টেণ্ট পাৰ্ট হয়, 3টা দশাত সংঘটিত হয়। এইটো হৈ গ'ল কি? প্ৰথমতেতো পোহৰ শক্তি শোষণ কৰিব লাগিব। ক্ল'ৰফিলে কি কৰিব? পোহৰ শক্তি শোষণ কৰিব। ছেকেণ্ড পাৰ্টত কি কৰিব? ৰাসায়নিক শক্তিলৈ পৰিৱৰ্তন কৰিব। অৰ্থাৎ এই যে যোনটো পোহৰ শক্তি লাভ কৰিলে, ঠিক আছে নে? পোহৰ শক্তি যোনটো লাভ কৰিলে সেইটো কি শক্তিলৈ ৰূপান্তৰিত কৰিব? ৰাসায়নিক শক্তিলৈ ৰূপান্তৰিত কৰিব। যিহেতু ৰাসায়নিক বিক্ৰিয়া এটা সংঘটিত হ'ব, সংঘটিত হোৱাৰ কাৰণে সেই পোহৰ শক্তি কিহলৈ ৰূপান্তৰিত হ'ব? ৰাসায়নিক শক্তিলৈ ৰূপান্তৰিত হ'ব। একদম লাষ্ট ষ্টেপত কি হ'ব? কাৰ্বন ডাই অক্সাইডৰ বীজাণু ঘটিব। থাৰ্ড ষ্টেপটো হৈ যাব কি? কাৰ্বন ডাই অক্সাইডক, যিহেতু কাৰ্বন দৰকাৰ উদ্ভিদক, এই অক্সিজেনটো তাৰ পৰা কি কৰিব? আঁতৰ কৰি দিব, ঠিক আছে? বীজাণু মানে মনত ৰাখিবি, কিবা এটা যৌগৰ পৰা যেতিয়া অক্সিজেনটো আঁতৰ কৰা হ'ব, তেতিয়া তাক বীজাণু বুলি কোৱা হয়। গতিকে কাৰ্বন ডাই অক্সাইডৰ পৰা যিহেতু অক্সিজেন আঁতৰ কৰিব প্ৰক্ৰিয়াটো, সেইকাৰণে কোৱা হৈছে যে কাৰ্বন ডাই অক্সাইডৰ বীজাণু, ঠিক আছে? 3টা ষ্টেপত সেউজীয়া উদ্ভিদৰ পৰিপুষ্টিটো সংঘটিত হৈ থাকে। যি নহওক, আমি এতিয়া মানুহৰ পৰিপুষ্টিলৈ যাম বা স্বপোষিত পৰিপুষ্টিলৈ যাম। এতিয়া স্বপোষিত পৰিপুষ্টিলৈ যোৱাৰ আগতে আৰু এটা পাৰ্ট দিয়া আছে, এইটো হৈ গ'ল কি? আমাৰ এমিবাৰ পৰিপুষ্টি। এমিবা হৈ গ'ল এটা কি? এককোষী জীৱ।
কোষ আৰু কোষাবৰণেৰে গঠিত হৈ আছে অৰ্থাৎ এমিবাই যেতিয়া খাদ্য গ্ৰহণ কৰিবলগীয়া হ'ব না ভক্ষণ কৰিবলগীয়া হ'ব ই কিহৰ সহায়ত কৰিব তাৰ কোষাবৰণৰ জৰিয়তে কৰিব গতিকে এমিবাৰ যোনটো ভক্ষণ হয় তাৰ নামটো হ'ল অন্তঃকোষীয় ভক্ষণ ঠিক আছে নে এটাই কোষ অন্তঃকোষীয় ভক্ষণ কিহৰ জৰিয়তে কৰে কোষাবৰণৰ জৰিয়তে যেতিয়া এমিবা এটা কিবা এটা জীৱৰ ওচৰলৈ আহিব না এমিবাই কি গঠন কৰে কুটপদ গঠন কৰে চেপেনা সদৃশ বা আঙুলি সদৃশ এটা চেপেনা সদৃশ গঠন কৰে আৰু সেই চেপেনাইদি কি কৰে কুটপদে সেই খাদ্য বস্তুটো নিজৰ কোষাবৰণৰ জৰিয়তে ভিতৰলৈ ভৰাই থয় আৰু লাহে লাহে কি হয় ইয়াত থকা উৎসেচক বিলাকে লাহে লাহে খাদ্য দ্ৰব্যটো পাচন ঘটায় আৰু তাৰ পৰা কি কৰে শক্তি আহৰণ কৰে আৰু যোনটো বাচি থাকি যায় বাকি থকা বস্তুবিলাক ৰেচন দ্ৰব্যবিলাক এইবিলাক কি হয় কোষাবৰণৰ জৰিয়তে বাহিৰলৈ ওলাই যেতিয়া এমিবাটো আগলৈ গৈ থাকে এই বস্তুবিলাক কি হয় পাছলৈ আহি পেলাই কোষাবৰণৰ জৰিয়তে বাহিৰলৈ ওলাই যায় ঠিক আছে নে গতিকে এমিবাই কুটপদৰ সহায়ত কি কৰে খাদ্য বস্তু গ্ৰহণ কৰে কোষাবৰণৰ জৰিয়তে গতিকে এইটো এমিবাৰ পৰিবৃষ্টি তাৰো এটা পাৰ্ট আমাক কিতাপত দিয়া আছে যি নহওক এটা পৰপোষিত পুষ্টিত আমাক কি লাগে এটা প্ৰধানকৈ আমি আজি ভিডিঅ'টো চাব গৈ আছো মানুহৰ পৰিপুষ্টি মানুহৰ পৰিপুষ্টিৰ কাৰণে মানুহৰ পাচন তন্ত্ৰ আছে আৰু মনত ৰাখিবি মানুহৰ পৰিপুষ্টিৰ তিনিটা দশা আছে তিনিটা ষ্টেপত যেনেকৈ উদ্ভিদৰ তিনিটা ষ্টেপ আছিলে মানুহৰো আছে তিনিটা ষ্টেপ প্ৰথমতে কি হ'ব খাদ্য গ্ৰহণ হ'ব অৱশ্যিত খাদ্য গ্ৰহণ কৰিব লাগিব পাচনটো পাছত বজায় প্ৰথমতে খাদ্য গ্ৰহণ হ'ব তাৰপিছত খাদ্যৰ পাচন ঘটিব এই পাচন তন্ত্ৰটোৰ বিভিন্ন অংশত আৰু তাৰপিছত কি হ'ব খাদ্যৰ পাচন ঘটিলেই নহ'ব শৰীৰে ল'বও লাগিব গতিকে খাদ্যৰ শোষণ গতিকে তিনিটা ষ্টেপত পাচন সংঘটিত হয় পৰিপুষ্টিটো সংঘটিত হ'ব কি খাদ্য গ্ৰহণ খাদ্য পাচন আৰু তাৰপিছত হ'ব খাদ্যৰ শোষণ প্ৰথমতে আমি চিনাকি হৈ লওঁ উদ্ভিদ মানুহৰ পাচন তন্ত্ৰৰ লগত মানুহৰ পাচন তন্ত্ৰটো চা কেনেকৈ গঠন হৈছে মনত ৰাখিবি ইয়াৰ টোটেল দৈৰ্ঘ্য গোটেই পাচন তন্ত্ৰটোৰ টোটেল দৈৰ্ঘ্য প্ৰায় 9 মিটাৰ মান হয় ঠিক আছে নে 9 মিটাৰ বুলি ক'লে মনত ৰাখিবি 9 মিটাৰ হৈ গ'ল তিনিতলীয়া এটা বিল্ডিঙৰ সমান উচ্চতা হয় 9 মিটাৰ মান দীঘল হয় আৰু 9 মিটাৰ এই কাৰণে ইমান দীঘল হয় যে খাদ্য বস্তুবিলাক কি হয় বিভিন্ন জেগাত বিভিন্ন সময়ত পাচন আৰু শোষণ হ'ব লাগে যাৰ কাৰণে গোটেই পথটো কি হয় দীঘলীয়া হৈ থাকে যি নহওক পাচন তন্ত্ৰটোৰ মূল যোনটো চিহ্নিত চিত্ৰ এটা মনত ৰাখিবি চিহ্নিত চিত্ৰটো বহুবাৰ 2009ত টেষ্ট পেপাৰটো আহিছিলে তো চিহ্নিত চিত্ৰ অংকন কৰিবৰ কাৰণে পাচন তন্ত্ৰ গতিকে সিম্পলি পাচন তন্ত্ৰটো মনত ৰাখিবি কি পাৰ্ট আছে ঠিক আছে নে আৰু গোটেই চেপ্টাৰটোৰ আধাখিনি পাৰ্ট এই টপিকটো পাচন তন্ত্ৰৰ ওপৰত ডিপেন্ড কৰিব যি নহওক পাচন তন্ত্ৰটো চা প্ৰথমতে কি আছে মুখ গহ্বৰ ঠিক আছে নে মুখ গহ্বৰ খাদ্যনলী তাৰপিছত আহি গ'ল পাকস্থলী তাৰপিছত আহি গ'ল ক্ষুদ্ৰান্ত দেখিছ পাক খাই থকা অংশটো ক্ষুদ্ৰান্ত যোনডাল নলিকা সদৃশ আছে মিহি নলিকা আছে এডাল ক্ষুদ্ৰান্ততে দুটা আৰু বস্তু লাগি আছে যকৃত লিভাৰ আৰু এটা আছে অগ্নাশয় পেনক্ৰিয়াছ আৰু ক্ষুদ্ৰান্ত শেষ হৈছে শেষ হোৱাৰ লগে লগে কি আৰম্ভ হৈ গৈছে এটা বৃহদান্ত যি ক্ষুদ্ৰান্ততকৈ অলপমান মোটা হয় যি নহওক ক্ষুদ্ৰান্ত বুলি এইকাৰণে নাম দিয়া হৈছে এডাল যিহেতু ইয়াৰ আকাৰ দেখিছ সৰু হৈছে এই ক্ষুদ্ৰান্তডালৰ দৈৰ্ঘ্যই মানুহৰ দেহত প্ৰায় 5 মিটাৰ মান হয় ঠিক আছে নে ক্ষুদ্ৰান্ত 6 মিটাৰ মান দৈৰ্ঘ্য হ'ব ক্ষুদ্ৰান্তডালৰ প্ৰায় 6 মিটাৰ দুইজলীয়া বিল্ডিং এটা সমানে ক্ষুদ্ৰান্তই হয় ঠিক আছে নে তাৰপিছত বৃহদান্তডাল আছে বৃহদান্তডালৰ দৈৰ্ঘ্য প্ৰায় 2 মিটাৰ মান হ'ব এডাল ক্ষুদ্ৰান্ত এইকাৰণে বোলা হৈছে যে ইয়াৰ যোনটো তই উইথটো চাবি ই কি হয় সৰু হয় যি নহওক ইয়াৰ লগত আৰু অলপ ইণ্টাৰেষ্টিং বস্তু চালো ইয়াৰ লগত জড়িত হৈ থকা এতিয়া মানুহে মুখৰে তই অৱশ্যে খাদ্য গ্ৰহণ মই আগতে কৈছো খাদ্য গ্ৰহণ পাচন আৰু শোষণ ঘটিব খাদ্য গ্ৰহণৰ কাৰণে আমাৰ হাতত এটাই পথ আছে এইটো হ'ল আমাৰ মুখ মানুহে মুখৰে খাদ্য গ্ৰহণ কৰিব আৰু দাঁতেৰে চবাব অবভিয়াছলি কেনেকৈ হয় এইটো আমি পাছত চামগে যি নহওক মুখ গহ্বৰ আছে মনত ৰাখিবি এতিয়া এটাৰ লগত মানুহৰ খাদ্যনলী ঠিক আছে নে আৰু খাদ্যনলীৰ কথা জানোতে লগতে এটা বস্তু মই কৈ দিওঁ যে মানুহৰ যোনডাল বায়ুনলী হয় উশাহ নিশাহ ল'বৰ কাৰণে ঠিক আছে হাওঁফাওঁলৈ বুলি পেলাই যোনডাল যায় সেইডালো খাদ্যনলীৰ লগতে থাকে অৰ্থাৎ খাদ্যনলীডাল এডাল হয় খাদ্যনলীৰ সন্মুখ ভাগত খাদ্যনলীৰ এই সন্মুখৰ ভাগত আগফালে কি থাকে মানুহৰ বায়ুনলী থাকে অৰ্থাৎ তই যদি নিজৰ ডিঙিটো চুই চাও প্ৰথমতে আগফালৰ পৰা সন্মুখ ফালৰ পৰা প্ৰথমতে অৰ্থাৎ তই বায়ুনলীডাল চুবি এই বায়ুনলীৰ পিছফালে কি থাকে আমাৰ খাদ্যনলীডাল থাকে ঠিক আছে নে এতিয়া খাদ্যনলীডালৰ ইণ্টাৰেষ্টিং কি হয় খাদ্যনলীডালত কিছুমান ৰিং সদৃশ মাংসপেশীৰে গঠিত হৈ থাকে আৰু খাদ্যনলীডালৰ কিছুমান বৈশিষ্ট্য কি হয় যে খাদ্যনলীডাল কেনেকুৱা গঠন হয় জানো মানে বহুত মোটা নহয় ঠিক আছে মিহি হয় খাদ্যনলীডালৰ যি গঠন ই যথেষ্ট মিহি হয় আৰু এই খাদ্য গ্ৰহণ কৰাৰ ক্ষেত্ৰত মনত ৰাখিবি ইয়াৰ এটা ইম্পৰ্টেণ্ট পইণ্ট আছে যে পেৰিচেটেলটিক মুভমেণ্ট ঠিক আছে বা পেৰিচেটেলটিক গতি এই টপিকটো মই এইকাৰণে ক'ব গৈ আছো যে খাদ্যনলীডালে যি প্ৰক্ৰিয়াৰ দ্বাৰা খাদ্য নিজৰ বা পাকস্থলীলৈ বুলি কঢ়িয়াই লৈ যায় বা ভিতৰলৈ লৈ যায় সেই যোনটো মুভমেণ্টটো হয় যি গতি হয় সেইটো কোৱা হয় পেৰিচেটেলটিক মুভমেণ্ট ঠিক আছে নে মনত ৰাখিবি মানুহৰ খাদ্যনলীডাল চুঙা সদৃশ নহয় এটা চুঙা যদি চুঙা সদৃশ হ'লে হয় চুঙা এটা নিচিনা যদি হ'লে হয় মানুহৰ খাদ্যনলীডাল তেতিয়াহ'লে চা ইয়াতে যদি কিবা এটা খাদ্য বস্তু আহি পেলাই পৰে লগে কি হৈ যাব ভিতৰলৈ গুচি যাব হয়নে যিটো গ্ৰেভিটি আছে মধ্যাকৰ্ষণ শক্তিয়ে তললৈ লৈ গুচি যাব যিকোনো খাদ্য বস্তু হয় নহয় ইয়াতে যদি খাদ্য বস্তু ডিঙিৰ ওচৰত পোৱাৰ লগে কি হ'ব ভিতৰলৈ নিজে গুচি যাব কিন্তু তেনেকুৱা একচুৱেলি নহয় যদি এনেকুৱা হ'লে হয় চুঙা সদৃশ ভাবচোন উল্টা হৈ যদি তই যাও লগে কি হ'ব পাকস্থলীৰ বস্তুবিলাকো আকৌ বাহিৰলৈ ওলাই আহিব যদি অকল চুঙা সদৃশ হ'লে হয় নাইবা
অকল থিয় হৈ পেলাই মানুহে খাদ্য খাবলগীয়া হলে হয় যদি চুঙা সৰ্দি হলে হয় বা গ্ৰেভিটিয়ে যদি তাৰ নিজৰ কাম কৰিলে হয় কিন্তু তেনেকুৱা নহয় আমি শুই পেলাইও খাব পাৰো নাইবা তই যদি গছ এটাৰ উল্টাই ওলমি থাকো তথাপিতো কিন্তু তই কিবা এটা বস্তু খাব পাৰিবি ধুনীয়াকৈ পাকস্থলীলৈ বুলি পেলাই গুচি যাব নাইবা পাকস্থলীৰ পৰা বুলি পেলাই খাদ্য বস্তুবিলাক কেতিয়াও বাহিৰলৈ ওলাই নাহে ঠিক আছে নে অৰ্থাৎ কি হয় যে মানুহৰ পাকস্থলীডালে এক নিৰ্দিষ্ট ধৰণৰ সংকোচন আৰু সম্প্ৰসাৰণৰ মাজেৰেহে বস্তুবিলাক তাৰ পাকস্থলীলৈ বুলি কঢ়িয়াই লৈ যায় এই যোনটো সংকোচন আৰু সম্প্ৰসাৰণৰ মাজেৰে খাদ্য বস্তু ভিতৰলৈ লৈ যায় তাক কোৱা হয় পেৰিচাইকেলিক মুভমেণ্ট ঠিক আছে নে অৰ্থাৎ খাদ্যনলীডাল তহঁতে ডিস্কভাৰী চেনেলত এটা বস্তু চালে গম পাবি যে সাপ এডালে যেতিয়া এটা ডাঙৰ আহাৰ গ্ৰহণ কৰি লয় এডাল ধৰি লওক সাপৰ দেহটো বুলি ধৰ সাপৰ দেহটোৱে কি কৰিলে এটা ডাঙৰ বস্তু ডাঙৰ কিবা এটা জীৱ খাই দিয়াৰ পাছত সেই বস্তুটো যেতিয়া পিছলৈ গৈ থাকে তহঁতে দেখা পাইছ কেনেকে ফুলি ফুলি গৈ থাকে হয়নে নাইবা কি চুঙা এটাত যদি তই কিবা এটা বস্তু ভৰাই পেলাই বাহিৰলৈ উলিয়াবলগীয়া হয় ৰবৰৰ চুঙা এটাত তেতিয়াহ'লে তাক কি কৰিবি তাক আগফালৰ পৰা চেপি আহি থাকিলে বস্তুটো কি হ'ব পিছলৈ আহি থাকিব গতিকে সেই খাদ্যনলীডাল তেনেকুৱা হয় কিবা এটা বস্তু যেতিয়া খাদ্যনলীত সোমাব এই ওপৰৰ মাংসপেশীটো কি হয় সংকুচিত হৈ যায় এই ওপৰৰ অংশ সংকুচিত হৈ যায় লগে লগে চেপা খোৱাৰ লগে লগে খাদ্য বস্তুটো কি হয় তললৈ নামি আহে আৰু এই প্ৰক্ৰিয়াতে কি হয় গোটেই খাদ্য বস্তুবিলাক পাকস্থলীলৈকে গুচি আহে গতিকে যি লয়যুক্ত সংকোচন আৰু সম্প্ৰসাৰণৰ মাজেৰে খাদ্যনলীৰ মাজেৰে খাদ্য বস্তু তললৈ আহে তাক কোৱা হয় পেৰিচাইকেলিক মুভমেণ্ট ঠিক আছে নে আৰু এই মুভমেণ্টৰ কাৰণে এই সুবিধাৰ কাৰণে কি হৈছে খাদ্য বস্তুবিলাক কেতিয়াও ওলোটাই আকৌ বাহিৰলৈ ওলাই অহা নাই নাইবা আমি ক'ব পাৰোঁ যে আমি ওলোটাই হৈ পেলাই গছত থাকি বা আমি শুই পেলাই কিবা এটা বস্তু খাব পাৰোঁ অৰ্থাৎ গ্ৰেভিটিৰ কোনো কাম নাই মৈদান শক্তিৰ কোনো কাম নাই মাংসপেশীডালে কি কৰিছে খাদ্য বস্তুটো তললৈ পঠাই দিছে ঠিক আছে তাৰোপৰি এটা বস্তু মনত ৰাখিম এই খাদ্যনলীডালৰ গোটেই বিভিন্ন অংশত বা গোটেই পাচন তন্ত্ৰৰ বিভিন্ন অংশত যেতিয়া খাদ্য বস্তুবিলাক তললৈ গৈ থাকে তেতিয়াহ'লে সেই একেটা প্ৰক্ৰিয়া পেৰিচাইকেলিক মুভমেণ্ট সকলো অংশতে বেছিভাগ অংশতে কি হয় সংঘটিত হৈ গৈ থাকে গতিকে খাদ্যনলীৰ কথাটো আমি বুজি পালো খাদ্যনলীৰ পাছৰ অংশতে কি আৰম্ভ হৈ গ'ল আমাৰ পাকস্থলী ঠিক আছে নে পাকস্থলীটো এটা গ্ৰাইণ্ডাৰ নিচিনা বুলি ভাবিব পাৰি ইয়াত খাদ্য বস্তু পোৱাৰ লগে কি হয় ই মিহলিবলৈ আৰম্ভ কৰে বস্তুবিলাক ঠিক আছে নে কেনেকে কিদৰে মিহলাই পাছত চাম তাৰপাছত আহি গ'ল আমাৰ যকৃত লিভাৰ ঠিক আছে লিভাৰটো ডাইৰেক্ট পাকস্থলীৰ লগত লাগি আছে বুলি নাভাবিবি লিভাৰটো কানেক্ট হৈ আছে কাৰ লগত ক্ষুদ্ৰান্তৰ লগত আৰু এটা বস্তু ক্ষুদ্ৰান্তৰ লগত কানেক্ট হৈ আছে এইটো হ'ল অগ্নাশয় ঠিক আছে পেনক্ৰিয়া বুলি যাক আমি কওঁ সেই যকৃত আৰু অগ্নাশয়টো ক্ষুদ্ৰান্তৰ এটা অংশ বুলি তহঁতে ধৰি ল'ব পাৰ ঠিক আছে নে লগত এটা মনত ৰাখি মানুহৰ দেহৰ আটাইতকৈ ডাঙৰ পাচন গ্ৰন্থিটো হৈ গ'ল যকৃত 1 মাৰ্কছৰ কাৰণে অতি ইম্পৰ্টেণ্ট পইণ্ট হয় যে যকৃত হৈ গ'ল মানুহৰ দেহৰ আটাইতকৈ ডাঙৰ পাচন তন্ত্ৰটো ঠিক আছে নে তাৰপিছত ক্ষুদ্ৰান্ত হৈ গ'ল দীঘলীয়া অংশ মই আগতে কৈছো 6 মিটাৰ আমাৰ দৈৰ্ঘ্য ইয়াতে খাদ্যৰ পাচন ঘটাৰ লগতে শোষণো সংঘটিত হয় অৰ্থাৎ খাদ্যৰ পাচন ঘটি আহি পেলাই এই ক্ষুদ্ৰান্তৰ অংশতে কি হয় খাদ্যবিলাক শোষণ কৰে তাৰপিছত আমাৰ আহি গ'ল বৃহদান্তৰ শেষত গৈ পেলাই কি আৰম্ভ হৈছে পায়ু অৰ্থাৎ য'ত ৰেচন দ্ৰব্যবিলাক অৰ্থাৎ অলাগতিয়াল দ্ৰব্যবিলাক কি হ'ব ইয়াত গৈ পেলাই আমাৰ জমা হ'ব এতিয়া এটা বস্তু মনত ৰাখিবি কিবা এটা বস্তু খোৱাৰ লগে লগে এনেকুৱা নহয় যে অলাগতিয়াল দ্ৰব্যবিলাক নিজে লগে লগে বাহিৰলৈ ওলাই আহিব ইয়াতে কিছুমান পেশী থাকে যাক কোৱা হয় স্ফিন্টাৰ পেশী বুলি পেলাই যাক কোৱা হয় ইহঁত কি হয় বিভিন্ন অংশত থাকে যেনে পাকস্থলী শেষ হোৱাৰ লগে লগে ইয়াতো থাকিব অৰ্থাৎ পাকস্থলীত 4 ঘণ্টামান 3 ঘণ্টা বা 4 ঘণ্টা খাদ্য থাকিব তাৰপিছত কি হ'ব স্ফিন্টাৰ পেশীটো নিজে খোল খাব তাৰপিছত তললৈ আহিব পাৰিব ঠিক আছে নাই তেনেকে ইয়াতো কি থাকিব স্ফিন্টাৰ পেশী থাকিব যেতিয়া প্ৰয়োজন হ'ব যেতিয়া দৰকাৰ অনুভৱ কৰিব তেতিয়াহে স্ফিন্টাৰ পেশী খোল খাব গতিকে এনেকুৱা নহয় যে খোৱাৰ লগে লগে তই এনি টাইম ৰেচন কাৰ্য সংঘটিত কৰিয়ে থাকিবি গতিকে স্ফিন্টাৰ পেশী থাকিব বিভিন্ন অংশত যিবিলাক খোলা মেলা কৰি থাকিব সেইমতে কি হ'ব তললৈ খাদ্য বস্তুবিলাক আহি থাকিব ঠিক আছে এইটো হ'ল মানুহৰ পাকস্থলীটোৰ চিনাকি চিহ্নিত চিত্ৰটো একদম মনত ৰাখিবি ইম্পৰ্টেণ্ট হয় মুখ গহ্বৰ লাগিলে মানে ভালকে মুখস্থ কৰি লাগিব মুখ গহ্বৰ আহি গ'ল তাৰপিছত খাদ্যনলী পাকস্থলী ক্ষুদ্ৰান্তৰ লগত থাকিব যকৃত অগ্নাশয় ক্ষুদ্ৰান্তৰ পাছত আহি যাব বৃহদান্তৰ পাছত আহি যাব পায়ুৰ লগতে এটা বস্তু আমি ইয়াতে অঁকা আছে সৰু এটা এইটো হৈ গ'ল এপেণ্ডিক্স ঠিক আছে নে এইটো হৈ গ'ল মানুহৰ লুপ্তপ্ৰায় অংগ সব মানুহৰ দেহতে কি থাকে এপেণ্ডিক্স থাকে আৰু এপেণ্ডিক্সটো আগতে কামত আছিলে এতিয়া আমাৰ দেহত ইয়াৰ বিশেষ কোনো কাম নাই আগতে কি হৈ আছিলে যিহেতু আগৰ পূৰ্বপুৰুষে মানুহে যেতিয়া কেঁচা বস্তুবিলাক খাইছিলে বা চব্জিবিলাক কেঁচাই খাই আছে তেতিয়াহ'লে কি হ'ল তাক পাচন ঘটাবৰ বাবে অতি শক্তিশালী এনজাইম বা পাচক ৰসৰ দৰকাৰ হৈছিলে তেতিয়াহ'লে এই এপেণ্ডিক্সটোৱে সহায় কৰিছিলে তাক এপেণ্ডিক্সৰ পৰা নিগৰিত হৈছিলে কিন্তু এতিয়া যিহেতু ইয়াৰ প্ৰয়োজন নাই গতিকে ইয়াৰ লুপ্তপ্ৰায় অংগ বুলি কোৱা হয় ঠিক আছে নাই গতিকে এপেণ্ডিক্স লুপ্তপ্ৰায় অংগ এতিয়া মানুহৰ পাচন তন্ত্ৰটোলৈ যোৱাৰ আগতে কেনেদৰে কাৰ্য কৰে চিনাকিটো আমি হ'লোৱে তাৰ লগতে আৰু কেইটামান শব্দলৈ চিনাকি হৈ লওঁ সেইটো হৈ গ'ল আমাৰ গ্ৰন্থি ঠিক আছে গ্ৰন্থি বুলি ক'লে মনত ৰাখি মানুহৰ দেহত 2 ধৰণৰ গ্ৰন্থি থাকে এটা হৈ গ'ল অন্তঃস্ৰাৱী গ্ৰন্থি আৰু এটা হৈ গ'ল বহিঃস্ৰাৱী গ্ৰন্থি
ঠিক আছে নে অন্তঃস্ৰাৱী গ্ৰন্থি বুলি ক'লে আমি কি বুজিম যেতিয়া আমি অন্তঃস্ৰাৱী বুলি পেলাই কিবা এটা গ্ৰন্থি আগত পাম মনত ৰাখিম যে সেই গ্ৰন্থিটোৱে তেজৰ সহায়ত নিজৰ কাম কৰে যিকোনো কাৰ্য যেতিয়া সি কৰিব সি তেজৰ সহায়ত কৰিব মানে বহিঃস্ৰাৱী গ্ৰন্থি হ'ল এনেকুৱা কিছুমান গ্ৰন্থি যিবিলাকৰ কাম কৰিবৰ কাৰণে কি থাকে কিছুমান বিশেষ ধৰণৰ নলিকা থাকে যেনে তো ক'ব পাৰো মানুহৰ ঘামৰ গ্ৰন্থি ঠিক আছে যি ঘামৰ গ্ৰন্থি হয় ঘাম ওলাবৰ কাৰণে মানুহৰ দেহত কি থাকে ঘামৰ গ্ৰন্থিৰ কিছুমান বিশেষ নলিকা থাকে ঘমৰ গ্ৰন্থি বুলি কোৱা হয় যাক ছালৰ তলত থাকিব এই নলিকা থাকে নলিকাই সহায়ত আমাৰ কি ওলাব ঘাম ওলাব গতিকে এনেকুৱা গ্ৰন্থিবিলাক কি বুলি কোৱা বহিঃস্ৰাৱী বুলি কোৱা হয় আনহাতে অন্তঃস্ৰাৱী গ্ৰন্থিৰ পাৰ্ট আমি কি মানুহৰ নিয়ন্ত্ৰণ আৰু সমন্বয় চেপ্টাৰ পঢ়িম আৰু এই অন্তঃস্ৰাৱী গ্ৰন্থিয়ে বিশেষকৈ যিবিলাক হৰমন থাকে মানুহৰ বৃদ্ধিৰ বাবে বিকাশৰ বাবে সেই হৰমনবিলাক সাধাৰণতে কোনে নিয়ন্ত্ৰণ কৰে অন্তঃস্ৰাৱী গ্ৰন্থিয়ে নিয়ন্ত্ৰণ কৰে আনহাতে যিবিলাক এনজাইম বা পাচক ৰস থাকে যিটো কথা আমি এতিয়া পঢ়িব গৈ আছো জীৱৰ দেহৰ পাচন প্ৰক্ৰিয়াত সেইবিলাক গ্ৰন্থিবিলাক সাধাৰণতে কি হয় বহিঃস্ৰাৱী গ্ৰন্থি অৰ্থাৎ এই গ্ৰন্থিবিলাকে কাৰ্য কৰিবৰ বাবে কিছুমান বিশেষ নলিকা আছে ঠিক আছে নে গতিকে এতিয়া যিহেতু বহিঃস্ৰাৱী গ্ৰন্থি বুলি মনত ৰাখিবি গোটেই গ্ৰন্থি যিকেইটা গ্ৰন্থিৰ কথা আমি পঢ়িম তাৰ বেছিভাগে কি হ'ব এতিয়া বহিঃস্ৰাৱী গ্ৰন্থি হ'ব ঠিক আছে নে যিবিলাকৰ কাৰণে বিশেষ নলিকা আছে তাৰোপৰি এই গোটেই পাচন প্ৰক্ৰিয়াটোত আমি এটা বস্তু জানো যে গোটেই পাচন প্ৰক্ৰিয়াটোৰ উদ্দেশ্য কি হয় যে খাদ্যৰ যিবিলাক জটিল অণু আছে সেই জটিল অণুবিলাক সৰল অৱস্থালৈ ৰূপান্তৰিত কৰা যেনে জটিল অণু খাদ্যৰ তিনিটা প্ৰধান জটিল অণু কি হয় কাৰ্বহাইড্ৰেট হ'ব প্ৰটিন হৈ গ'ল চৰ্বি হৈ গ'ল অৰ্থাৎ এই জটিল অণু তিনিটা ভাঙিবৰ কাৰণে গোটেই পাচন প্ৰক্ৰিয়াটো সংঘটিত হৈ আছে এতিয়া মনত ৰাখিম যে কাৰ্বহাইড্ৰেট যেতিয়া সৰল অৱস্থালৈ ৰূপান্তৰিত হ'ব সি কি বনিব গ্লুকজ ঠিক আছে নে প্ৰটিন যেতিয়া সৰল অৱস্থালৈ ৰূপান্তৰিত হয় সি কি বনে এমিনো এচিড আনহাতে চৰ্বি যেতিয়া সৰল অৱস্থালৈ ৰূপান্তৰিত হয় সি কি বনিব হয়তো ফেটি এচিড বা গ্লিচাৰল বনি যায় গতিকে আমি শব্দকেইটা এতিয়া প্ৰায় ব্যৱহাৰ কৰি থাকিম বহিঃস্ৰাৱী গ্ৰন্থি ঠিক আছে নে এনজাইম বা পাচক ৰস হৰমন বেলেগ হয় তাৰপিছত খাদ্যৰ জটিল অণু কাৰ্বহাইড্ৰেট প্ৰটিন চৰ্বিৰ কথা অনবৰতে আমি কৈ থাকিম লগতে গ্লুকজ এমিনো এচিড ফেটি এচিডো কৈ থাকিম গ্লুকজ বুলি ক'লে মনত ৰাখিম সেইটো কাৰ্বহাইড্ৰেটৰ সৰল ভাগটো হয় এমিনো এচিড বুলি ক'লে কি ক'ম প্ৰটিনৰ সৰল ভাগ ফেটি এচিড বা গ্লিচাৰল কি হয় চৰ্বিৰ সৰল অণু অৰ্থাৎ জীৱৰ দেহে কাৰ্বহাইড্ৰেট আৰু প্ৰটিন আৰু চৰ্বি হিচাপে কি কৰে খাদ্যবিলাক গ্ৰহণ কৰিব নোৱাৰে প্ৰথমতে কি হলো ৰূপান্তৰিত কৰিব লাগে গ্লুকজ এমিনো এচিড বা ফেটি এচিডত ৰূপান্তৰিত কৰিব লাগিব তাৰ পাছতে উদ্ভিদৰ দেহ হয় তেজে কি কৰিব তেজৰ সৈতে এইবিলাক গ্ৰহণ কৰি পেলাই কোষলৈ কঢ়িয়াই নিব পাৰে গতিকে কেনেদৰে গ্লুকজ এমিনো এচিডলৈ ৰূপান্তৰিত ফেটি এচিডলৈ ৰূপান্তৰিত হৈ আছে কাৰ্বহাইড্ৰেট প্ৰটিন চৰ্বি সেইটোকে আমি জীৱৰ পাচন প্ৰক্ৰিয়াটো চাব গৈ আছো ঠিক আছে গতিকে নেক্সট পাৰ্টত আহোঁ আমি এতিয়া পাচনৰ পৰ্যায়সমূহ আগতে কৈছো মানে পৰিপুষ্টিৰ পৰ্যায় চলি পাচনৰ পৰ্যায় হ'ব না পৰিপুষ্টিৰ পৰ্যায় হ'ব লাগে পৰিপুষ্টি লাভ কৰিবৰ কাৰণে পৰ্যায় কি হয় উদ্ভিদৰ পাচন নহয় এইটো পৰিপুষ্টি ঠিক আছে পৰিপুষ্টি খাদ্য গ্ৰহণ হ'ব তাৰপিছত খাদ্যৰ পাচন ঘটিব আৰু তাৰপিছত খাদ্যৰ শোষণ ঘটিব আৰু শোষণ ঘটাৰ পাছতে খাদ্যৰ পৰা কি উৎপন্ন কৰিব কোষে শক্তি উৎপন্ন কৰিব সেইটো শ্বসন পাৰ্টত আমি পঢ়িম আমাৰ কাৰণে এতিয়া তিনিটা লাগিব মানে ঠিক আছে না এতিয়া পাচনৰ দশাসমূহ চাওঁ পাচনৰ পৰ্যায় বা পাচনৰ দশা পাচনৰ ষ্টেপ কেইটা মই আগতে কৈছো জীৱৰ পাচন তন্ত্ৰটো কি হৈছে মুখ প্ৰথমতে মুখ আহিলে তাৰপিছত খাদ্যনলী আহিলে তাৰপিছত পাকস্থলী ক্ষুদ্ৰান্ত বৃহদান্ত অৰ্থাৎ সেইকেইটা আমি পাৰ্টকে চাব গৈ আছো পাচনৰ দশাসমূহ প্ৰথমতে চাওঁ মুখত কি হয় এতিয়া আগতে কৈছো মুখত কি থাকে মানুহৰ দাঁত থাকে এটা মেকানিজম হয় দাঁতটো ঠিক আছে এই বস্তু কি কৰে চবাবৰ কাৰণে ব্যৱহাৰ কৰে মুখত দাঁত থাকে অৰ্থাৎ মুখৰে যেতিয়া কিবা এটা খাদ্য বস্তু আহি পৰিব দাঁতৰ এটাক চবাই পেলাই কি কৰা হয় প্ৰথমতে গুৰি কৰি লোৱা হয় আৰু এই দাঁতৰে চবাই গুৰি কৰি লোৱাৰ সময়তে খাদ্য বস্তুৰ লগত এটা বস্তু মিহলি হয় সেইটো হৈ গ'ল আমাৰ কি লালতি ঠিক আছে লালতি আহি পেলাই খাদ্যৰ লগত মিহলি হয় যি নহওক মানুহৰ মুখত কি থাকে দাঁত থাকে আৰু লগতে কি থাকে লালতি গ্ৰন্থি থাকে আৰু লালতি গ্ৰন্থিবিলাক মনত ৰাখিব লালতি গ্ৰন্থি এটা নহয় কেইবাটাও গ্ৰন্থিৰ এটা গোট হয় যিটো মুখখনৰ বেলেগ বেলেগ অংশত থাকে যি নহওক মুখত লালতি গ্ৰন্থি আছে আৰু যেতিয়া খাদ্য বস্তু দাঁতেৰে চবাব আৰম্ভ কৰিবি লালতি গ্ৰন্থিৰ পৰা এটা বস্তু নিঃসৰিত এইটো কি হৈ গ'ল আমাৰ লালতি অৰ্থাৎ লালতি গ্ৰন্থিৰ পৰা আমাৰ লালতি নিঃসৰিত হয় আৰু লালতি নিঃসৰিত হয় আৰু লালতিত কি থাকিব আমাৰ লালতি এমাইলেজ বুলি পেলাই এটা পাচক ৰস থাকিব ঠিক আছে নে আৰু লালতি এমাইলেজৰ কাম হৈ গ'ল যে কাৰ্বহাইড্ৰেটক গ্লুক'জলৈ ৰূপান্তৰিত কৰিব অৰ্থাৎ খাদ্য এটা যেতিয়া মুখৰ ভিতৰত ভৰাই চবাব আৰম্ভ কৰিলো লগে লগে কি হয় লালতি গ্ৰন্থিয়ে লালতি ক্ষৰণ কৰে আৰু সেই লালতিত কি থাকে আমাৰ লালতি এমাইলেজ থাকে ঠিক আছে পাচক ৰসটোৰ নাম কি হয় লালতি এমাইলেজ আৰু লালতি এমাইলেজে যি খাদ্যটো গ্ৰহণ কৰিছ সেই খাদ্যত থকা যোনটো কাৰ্বহাইড্ৰেটৰ পাৰ্ট হয় তাক কিহলৈ ৰূপান্তৰিত কৰিব গ্লুক'জলৈ ৰূপান্তৰিত কৰিব প্ৰটিন আৰু চৰ্বিৰ ওপৰত ই একো ক্ৰিয়া কৰা নাই খালি কি কৰিছে কাৰ্বহাইড্ৰেটৰ পাৰ্টটো যেনে ভাত খাইছো ভাতত থকা কাৰ্বহাইড্ৰেটটো কিহলৈ ৰূপান্তৰিত কৰিব কি গ্লুক'জলৈ ৰূপান্তৰিত কৰিব আংশিকভাৱে আৰু পাচন ঘটিব আছে কিন্তু প্ৰথম ষ্টাৰ্টিং পইণ্টটো ক'ত হৈ গ'ল আমাৰ মুখমণ্ডলত হৈ গ'ল তাৰ উপৰি লগতে মনত ৰাখিবি লালতিৰ কেইটামান কাৰ্য আমাৰ লিখিবৰ কাৰণে আহে লালতিত থকা লালতি এমাইলেজে কাৰ্বহাইড্ৰেটক গ্লুক'জলৈ ৰূপান্তৰিত কৰিছে তাৰ উপৰি লালতিৰ কাম হৈ গ'ল যে খাদ্যক বিজলুৱা কৰে
ঠিক আছে না তাৰোপৰি খাদ্যত থকা অনুজীৱ যিকোনো বস্তু যেতিয়া আমি খাওঁ তাত অৱশ্যে আমি চাফা কৰি খালে কি হয় কিছুমান অনুজীৱ বাকী থাকে সেই অনুজীৱবিলাক কোনে ধ্বংস কৰে লালটিয়ে ধ্বংস কৰে ঠিক আছে নে আৰু খাদ্য কি কৰিব সি বিজলুৱা কৰে যাতে আমাৰ মানে খাদ্য নলীডাল দি সহজতে খাদ্যখিনি পাৰ হৈ যাব পাৰে গতিকে লালটিৰ কাৰ্য লিখিবৰ কাৰণে তিনিটা কাৰ্য মই ক'লো এটাটো হৈ গ'ল গ্লুকোজক লালটি এমাইলেজ থাকে কাৰ্বহাইড্ৰেট গ্লুকোজলৈ ৰূপান্তৰিত কৰে তাৰ লগত আৰু দুটা অনুজীৱ ধ্বংস কৰে আৰু খাদ্য বিজলুৱা কৰে তিনিটা পইণ্ট পৰীক্ষা লিখিব আহে গতিকে মই কুৱেশ্যন দিম তাৰ কাৰণে মনত ৰাখিবি পইণ্ট কেইটা ঠিক আছে এইটো মুখমণ্ডল খাদ্যৰ পাচন ঘটিলে যি ঘটিব আছিলে যাতে চবালো এতিয়া কি হ'ব ছেকেণ্ড পাৰ্টত মুখত যেতিয়া খাদ্য চবালো লালটিয়ে তাক বিজলুৱা কৰিলে আৰু খাদ্য নলীৰ খাদ্যখিনি কি হ'ব তললৈ পাৰ হৈ যাব ঠিক আছে খাদ্য নলীৰ খাদ্যৰ পাচন নঘটে ই জাষ্ট খাদ্য নলীডালি তললৈ গুচি যাব আৰু খাদ্য নলীয়ে গৈ পেলাই ক'ত পৰিব ছেকেণ্ড পাৰ্টটো কি হয় পাচন তন্ত্ৰৰ খাদ্য নলীৰ তলত থকা এইটো হ'ল পাকস্থলী ঠিক আছে নে আগৰ ডায়াগ্ৰামটোত আমি চাইছিলো খাদ্য নলীডাল য'ত শেষ হৈছে খাদ্য নলীৰ শেষ হোৱাৰ লগে লগে আমাৰ কি আৰম্ভ হৈ যায় পাকস্থলী আৰম্ভ হৈ যায় ঠিক আছে নাই এতিয়া মনত ৰাখিবি পাকস্থলীত খাদ্য প্ৰটিনৰ যোনটো অংশ হয় মুখমণ্ডলত কাৰ্বহাইড্ৰেট হ'ল ইয়াত কি হ'ব প্ৰটিনৰ যোনটো অংশ হয় সেই প্ৰটিন পাচন ঘটিব অৰ্থাৎ মানুহৰ পাকস্থলীত কেৱল খাদ্যৰ প্ৰটিনৰ অংশ পাচন ঘটে ঠিক আছে নে প্ৰটিনৰ অংশ পাচন ঘটিব এতিয়া চা পাকস্থলী কি হয় যেতিয়া পাকস্থলী থাকে পাকস্থলীৰ বেৰত আকৌ কিছুমান গ্ৰন্থি থাকে যাক কি বুলি কোৱা হয় পাকস্থলী গ্ৰন্থি বুলি পেলাই কোৱা হয় আৰু ইয়াৰ চাইডতে মই লিখি লৈছো ইয়াত কেৱল প্ৰটিনৰ পাচন হয় আৰু পাকস্থলীৰ বেৰত থকা গ্ৰন্থিবিলাকে কি নিঃসৰণ কৰে পাকস্থলী ৰস নিঃসৰণ কৰে আৰু পাকস্থলীৰ ৰসত তিনিটা বস্তু থাকে হাইড্ৰক্লৰিক এচিড পেপচিন আৰু মিউকাছ অৰ্থাৎ পাকস্থলীৰ ৰসত থকা সাধাৰণতে হাইড্ৰক্লৰিক এচিড আৰু পেপচিন থাকে মিউকাছৰ কাৰ্য চাম ঠিক আছে নাই এতিয়া প্ৰথমতে হৈ গ'ল হাইড্ৰক্লৰিক এচিড মনত ৰাখিবা হাইড্ৰক্লৰিক এচিডটো পাচক ৰস নহয় ইয়াৰ কাৰ্য কি আমি চাম ইয়াত থকা পাকস্থলীৰ ৰসত থকা পাচক ৰসটো হৈ গ'ল আমাৰ পেপচিন ঠিক আছে নে আৰু যেনেকৈ আমাৰ অলপ আগতে আমি ইয়াত পঢ়িছিলো যে লালটি গ্ৰন্থিত লালটি থাকে লালটি এমাইলেজ থাকে যি কাৰ্বহাইড্ৰেটক গ্লুকোজত ৰূপান্তৰিত কৰে পাকস্থলীৰ ৰসত কি কৰিব পেপচিন থাকে আৰু পেপচিন হৈ গ'ল এটা পাচক উৎসেচক মই আগতে কৈছো ই কিহক পাচন ঘটাব প্ৰটিনক কি হলে ৰূপান্তৰিত কৰিব এমিনো এচিড প্ৰটিন যেতিয়া পাচন ঘটে সি কি হলে ৰূপান্তৰিত হয় এমিনো এচিডলৈ ৰূপান্তৰিত হয় কিন্তু এই যে পেপচিনে প্ৰটিনক এমিনো এচিডলৈ ৰূপান্তৰিত কৰে এই পেপচিনে কাৰ্য কৰা এটা চৰ্ত আছে যেতিয়া খাদ্য বস্তু আহি পেলাই পাকস্থলীত পৰিবহি পেপচিনে আহি পেলাই মিহলি হলেও পেপচিনে কাৰ্য কৰিব নোৱাৰে ঠিক আছে নে পেপচিনৰ চৰ্তটো কি যে পেপচিনে তেতিয়াহে নিজৰ কাৰ্য কৰিব যেতিয়া খাদ্যখিনি আম্লিক ধৰ্মীয় হ'ব যি খাদ্যটো গ্ৰহণ কৰিছ সেই খাদ্যখিনি আম্লিক ধৰ্ম হ'ব লাগে এচিডিক হ'ব লাগিব যদি আম্লিক ধৰ্ম হয় তেতিয়াহে কি কৰিব পেপচিনে নিজৰ কাৰ্য আৰম্ভ কৰিব এই যে আম্লিক ধৰ্মীয় হ'ব লাগে যাৰ কাৰণে কি হয় খাদ্য বস্তু পাকস্থলীত পৰাৰ লগে লগে হাইড্ৰক্লৰিক এচিড নিঃসৰিত হয় পাকস্থলীত কিছুমান গ্ৰন্থি থাকে য'ৰ পৰা কি নিঃসৰিত হয় হাইড্ৰক্লৰিক এচিড নিঃসৰিত হয় আৰু হাইড্ৰক্লৰিক এচিডে কি কৰে খাদ্য বস্তুখিনি আম্লিক ধৰ্মীয় কৰি তোলে আৰু লগে লগে যেতিয়া আম্লিক ধৰ্মীয় হৈ যাব তেতিয়াহ'লে কি কৰিব পেপচিনে তাৰ কাৰ্য তীব্ৰ কৰি তুলিব অৰ্থাৎ প্ৰটিনক কি হ'লে ৰূপান্তৰিত কৰিব এমিনো এচিডলৈ ৰূপান্তৰিত কৰিব তাৰ লগতে আমি আৰু এটা বস্তু দেখিছো মিউকাছ অৰ্থাৎ পাকস্থলী বেৰত কি থাকে মিউকাছ এটা পাতল লেমিনেশ্যন বুলি ক'ব পাৰো যেটো এচিড থাকিব এচিড যে আহি পেলাই খাদ্যত মিহলি হ'ব এচিডে কি কৰিব পাৰে পাকস্থলী বেৰখনৰ ক্ষতিসাধন কৰিব পাৰে এই বেৰখন যাতে ক্ষতিসাধন নহয় এচিডৰ প্ৰভাৱৰ পৰা তাৰ কাৰণে কি থাকে বেৰখনৰ ওপৰত এখন পাতল আৱৰণৰ নিচিনা থাকিব যাক কি বুলি কোৱা হয় মিউকাছ বুলি কোৱা হয় যি নহওক পাকস্থলীত প্ৰটিনৰ পাচন ঘটে পাকস্থলীৰ ৰসত কি থাকে হাইড্ৰক্লৰিক এচিড থাকে যিয়ে খাদ্য এচিডিক কৰে যিয়ে কি কৰিব এচিডিক হোৱাৰ কাৰণে পেপচিনৰ কাৰ্য তীব্ৰ হৈ যাব আৰু প্ৰটিনক এমিনো এচিডলৈ ৰূপান্তৰিত কৰিব তাৰোপৰি মিউকাছ থাকে পাকস্থলীৰ বেৰত যিয়ে পাকস্থলীটোক এচিডৰ প্ৰভাৱৰ পৰা সুৰক্ষা প্ৰদান কৰিব ঠিক আছে পাকস্থলী হৈ গ'ল 2 নম্বৰ এবাৰ পাকস্থলী শেষ হোৱাৰ লগে লগে ক্ষুদ্ৰান্ত আৰম্ভ হৈ যায় দীঘলীয়া পাক খাই থকা পাকস্থলীৰ শেষত যিটো অংশ থাকে পাক খাই থকা এইটো কি বুলি কোৱা হয় ক্ষুদ্ৰান্ত বুলি পেলাই কোৱা হয় ঠিক আছে না পাকস্থলীৰ পাছফালে আৰম্ভ হৈ যায় পাকস্থলী য'ত শেষ হ'ল তাতে ক্ষুদ্ৰান্ত আৰম্ভ হৈ গ'ল এতিয়া ক্ষুদ্ৰান্তটোত মনত ৰাখিবি ক্ষুদ্ৰান্তৰ লগত জড়িত আন দুটা পাচক গ্ৰন্থি আছে এইটো হৈ গ'ল আমাৰ যকৃত আৰু আনটো হৈ গ'ল আমাৰ অগ্নাশয় আমি ছবিটোতে চাইছিলো যে পাকস্থলীৰ লগতে সাইড পাকস্থলী শেষ হোৱাৰ লগে লগে ইয়াতে লিভাৰ থাকে আৰু এফালে কি থাকে অগ্নাশয় থাকে আৰু দুইটা নলিকাৰ সহায়ৰে আহি পেলাই কাৰ লগত লাগি থাকে সেই দুইটা আহি পেলাই আমাৰ ক্ষুদ্ৰান্তৰ লগত লাগি থাকে মই আগতে কৈছিলো এইবিলাক সব কি হয় বহিঃচাবী গ্ৰন্থি হয় বহিঃচাবী গ্ৰন্থিয়ে সদায় কিহৰ দ্বাৰা কাম কৰে নলিকাৰ দ্বাৰা কাম কৰে গতিকে ক্ষুদ্ৰান্তই কি কৰে চোৱাৰ আগতে আমি কিহৰ কথা চাই লম এই যকৃত আৰু অগ্নাশয়ৰ কথা চাই লম ক্ষুদ্ৰান্তত প্ৰথমতে কি যকৃতৰ কথা চাওঁ যকৃতৰ কাম কি যকৃত হৈ গ'ল এটা বৃহৎ পাচন গ্ৰন্থি ঠিক আছে বৃহৎ পাচক গ্ৰন্থিটো হৈ গ'ল মানুহৰ দেহৰ সেইটো হৈ গ'ল যকৃত আৰু যকৃতত কি থাকে পিত্তথলী থাকে পিত্তথলীত আকৌ কি হয় পিত্তৰস থাকে ঠিক আছে যকৃতত কি থাকে ডাইৰেক্ট ক'ব গ'লে যকৃতত পিত্তৰস থাকে লগতে কি থাকে পিত্ত লৱণ গতিকে যকৃতত দুটা বস্তু থাকে পিত্তৰস আৰু পিত্ত লৱণ এই যোনটো পিত্তৰস হয় ই কেনেকুৱা ধৰ্মীয় হয় ক্ষাৰকীয় ধৰ্মীয় হয় ইয়াৰ আগতে হাইড্ৰক্লৰিক এচিড পাইছিলো আমি যেটো আম্লিক ধৰ্মীয় হয়
তাৰ কাম আছিলে খাদ্যবস্তু আমলিক কৰা যাতে পেপচিনে কাৰ্য কৰিব পাৰে যকৃতে কি কৰে পিত্তৰস থাকে ঠিক আছে নে আৰু ই কেনেকুৱা ধৰ্মীয় হয় ক্ষাৰকীয় ধৰ্মীয় কাৰ্য কি আমি চাম লগতে কি থাকে তাত পিত্ত লৱণ এই যে ইয়াৰ যেনেকে পেপচিনে যেনেকে কাৰ্য কৰিবৰ কাৰণে কি আছিলে তাৰ শৰ্ত আছিলে যে খাদ্যবস্তু এচিডিক হ'ব লাগে এই ক্ষুদ্ৰান্তত পাচন ঘটিবৰ কাৰণেও তাৰ কিবা এটা কণ্ডিশ্যন আছে বা শৰ্ত আছে এইটো কি যে খাদ্যবস্তুবিলাক ক্ষাৰকীয় ধৰ্মৰ হ'ব লাগিব যদি খাদ্যবস্তু ক্ষাৰকীয় হয় তেতিয়া ক্ষুদ্ৰান্তৰ বেৰৰ পৰা নিঃসৰিত কৰা পাচক ৰস বা অগ্নশালাৰ পৰা নিঃসৰিত কৰা পাচক ৰসে কি কৰিব ইয়াৰ ওপৰত কাৰ্য কৰিব পাৰে যাৰ কাৰণে কি হয় খাদ্যবস্তু আহি ক্ষুদ্ৰান্তত পৰাৰ লগে লগে যকৃতৰ পৰা কি নিঃসৰিত হয় পিত্তৰস যকৃতৰ পৰা সাধাৰণতে মনত ৰাখিবি পিত্তথলী থাকে এটা পিত্তথলীত কি হয় এই পিত্তৰসবিলাক জমা হৈ থাকে আৰু যেতিয়া খাদ্যবস্তু আহি পৰিব পিত্তথলী বা পিত্তৰস নিঃসৰিত হৈ পেলাই খাদ্যবস্তুখিনি ক্ষাৰকীয় কৰি তোলে মনত ৰাখিবি পিত্তৰস পাচক ৰস নহয় খাদ্যবস্তু পাচন নঘটাই এই পাচন ঘটিবলৈ উদ্দীপনা জগাই আছে লগতে কি থাকিব পিত্ত লৱণ ইয়াৰ আগতে চা মুখগহ্বৰত পাচন হৈছিলে কাৰ্বহাইড্ৰেটৰ তাৰপিছত যোনটো আমাৰ পাকস্থলী হয় পাকস্থলীত পাচন ঘটিছিলে প্ৰটিনৰ কিন্তু এতিয়ালৈকে চৰ্বিৰ অণুখিনি পাচন ঘটা নাছিলে এই পিত্ত লৱণৰ কাম কি হয় চৰ্বিৰ যিবিলাক ডাঙৰ অণু থাকে পিত্ত লৱণে কি কৰিব তাক ভাঙি পেলাই সৰল অৱস্থালৈ ৰূপান্তৰিত কৰিব মনত ৰাখিবি পিত্ত লৱণে চৰ্বিৰ ডাঙৰ অণুসমূহ ভাঙি পেলাই সৰল অৱস্থালৈ ৰূপান্তৰিত কৰে সৰু সৰু অৱস্থালৈ ৰূপান্তৰিত কৰে যাক কোৱা হয় চৰ্বিৰ এমালচিফিকেশ্যন ঠিক আছে নে এক নম্বৰ কুৱেশ্যন পুনতে টেষ্ট পেপাৰ মিলিলে দেখাবি যে চৰ্বিৰ বা ফেটছৰ এমালচিফিকেশ্যন বুলিলে কি বুজা আমি কম যে যকৃতত থকা পিত্ত লৱণে চৰ্বিৰ অণুসমূহ ডাঙৰ অণুসমূহ ভাঙি পেলাই সৰু অৱস্থালৈ বা সৰল অৱস্থালৈ ৰূপান্তৰিত কৰা প্ৰক্ৰিয়াটো চৰ্বিৰ কি বুলি কোৱা হয় এমালচিফিকেশ্যন বুলি পেলাই কোৱা হয় গতিকে যকৃতৰ দুটা বস্তু পিত্তৰস আৰু পিত্ত লৱণ পিত্তৰসে কৰিব খাদ্য ক্ষাৰকীয় পিত্ত লৱণে চৰ্বিৰ ডাঙৰ অণু ভাঙিব তাৰপিছত আহিব আৰু এটা পাচন গ্ৰন্থি এইটো হ'ল আমাৰ অগ্নাশয় অগ্নাশয়ত কি থাকিব অগ্নাশয়ৰ গ্ৰন্থি থাকিব আৰু অগ্নাশয়ৰ গ্ৰন্থিয়ে কি ক্ষৰণ কৰে অগ্নাশয় ৰস ক্ষৰণ কৰে আৰু অগ্নাশয় ৰসত মনত ৰাখিবি তিনিবিধ পাচক ৰস থাকিব এটা হৈ গ'ল ট্ৰিপচিন এতিয়া চা ট্ৰিপচিনটো যোনটো আমি অলপ আগতে পাইছিলো পেপচিন বুলি পেলাই পেপচিনে প্ৰটিনৰ পাচন ঘটাইছিল আৰু পেপচিনৰ ককায়েক হৈ গ'ল আমাৰ ট্ৰিপচিন ট্ৰিপচিনে কি কৰিছে পেপচিনে যেনেকৈ প্ৰটিন পাচন ঘটাইছিল এমিনো এচিডলৈ ট্ৰিপচিনে কি পাচন ঘটাব প্ৰটিনকে পাচন ঘটাব এমিনো এচিডলৈ মনত ৰাখিবি সকলোখিনি প্ৰটিনে আমাৰ মানে পাকস্থলীত পাচন হৈ যোৱা নাছিলে যিখিনি বাছি ৰৈছিলে পাচন নোযোৱাকৈ আৰু সৰল অৱস্থালৈ ৰূপান্তৰিত কৰিব কোনে ট্ৰিপচিনে ঠিক আছে নে আৰু এটা বস্তু মনত ৰাখ ক্ষুদ্ৰান্তৰ যোনটো অংশ হয় ন ক্ষুদ্ৰান্তত খাদ্য বস্তুৰ সম্পূৰ্ণ পাচন ঘটে গতিকে ইয়াত চা প্ৰটিন কাৰ্বহাইড্ৰেট চৰ্বি চবৰে পাচন ঘটিব ইয়াত গতিকে অগ্নাশয় গ্ৰন্থিত থাকিব অগ্নাশয় ৰস যিয়ে য'ত যাক বোলা হয় কি ট্ৰিপচিন আৰু ট্ৰিপচিনে কি কৰে প্ৰটিনক এমিনো এচিডলৈ ৰূপান্তৰিত কৰে তাৰপিছত এটা হৈ গ'ল আমাৰ লাইপেজ ঠিক আছে নে লাইপেজে কি কৰে চৰ্বিক ফেটি এচিড আৰু গ্লিচাৰলৈ ৰূপান্তৰিত কৰে তাৰপিছত হৈ গ'ল আমাৰ এমাইলোপাচিন এমাইলোপাচিনটো চা লালতি এমাইলেজ মুখত আছিলে লালতি এমাইলেজে কাৰ্বহাইড্ৰেটৰ পাচন ঘটাইছে লালতি এমাইলেজৰ ককায়েক হৈ গ'ল এমাইলোপাচিন আৰু ই কি কৰিছে কাৰ্বহাইড্ৰেটক গ্লুকোজলৈ ৰূপান্তৰিত কৰিছে যেনেকৈ সি কৰিছিল ইও কৰি আছে আৰু লাইপেজ হৈ গ'ল এনেকুৱা এটা পাচক ৰস যি কি কৰিছে চৰ্বিক ফেটি এচিড আৰু গ্লিচাৰলৈ ৰূপান্তৰিত কৰিছে লাইপেজ যোনটো শব্দ হয় ন এইটো আহিছে আমাৰ লিপিডৰ পৰা ঠিক আছে নে লিপিডৰ পৰা আমাৰ কি বনিছে লাইপেজ গতিকে লিপিড হৈ গ'ল চৰ্বিক আনটা নাম কি হয় লিপিড বুলি পেলাই কোৱা হয় চৰ্বি ফেটছ গতিকে লিপিডৰ পাচন ঘটাইছে লাইপেজে চৰ্বি কি হল ৰূপান্তৰিত কৰিব অবভিয়াছলি ফেটি এচিড আৰু গ্লিচাৰল গতিকে প্ৰটিনক এমিনো এচিড চৰ্বিক ফেটি এচিড আৰু কাৰ্বহাইড্ৰেটক কি হল ৰূপান্তৰিত কৰিলে গ্লুকোজ চা গোটেইকেইটা বস্তুৱে পাচন ঘটি গ'ল ইয়াত ঠিক আছে নে সেইকাৰণে সম্পূৰ্ণ পাচনৰ স্থল বুলি পেলাই ইয়াক কোৱা হয় গতিকে যকৃত আৰু অগ্নাশয় আমি কাম চালো কি হয় এতিয়া তেনেহলে যকৃত আৰু অগ্নাশয় যদি নিজৰ কাম কৰি আছে তেনেহলে পাকস্থলীৰ কাম ক্ষুদ্ৰান্তদালৰ কি কাম আছে এতিয়া মনে ৰাখিব ক্ষুদ্ৰান্তত এতিয়া আটাইতকৈ ইম্পৰ্টেণ্ট কাম এটা সংগঠিত হ'ব এইটো হ'ল ক্ষুদ্ৰান্তত শোষণ ঘটিব পাচনটো ঘটিলেই অগ্নাশয়ৰ পৰা অহা তোৰ পাচক ৰস আৰু যকৃতৰ পৰা নিঃসৰিত হোৱা পিত্তৰস যিয়ে খাদ্য বস্তু ক্ষাৰকীয় কৰি পেলাই অগ্নাশয়ে কাম কৰাত সহায় কৰিলে তাৰোপৰি কি কৰিব ক্ষুদ্ৰান্তদালে কি কৰিব খাদ্যৰ শোষণো ঘটিব এতিয়া ঠিক আছে নে এতিয়া ক্ষুদ্ৰান্ত ইয়াতে এটা ছবি আঁকিছো চাই লও দুইটা ছবি ইয়াত ভুল এইটো ছবিটো কাৰেক্ট নহয় তথাপিতো চাই লও এই ছবিটোত কি হৈছে ক্ষুদ্ৰান্তৰ এডাল নলিকা হয় আৰু নলিকাবিলাকৰ লগত কি লাগি থাকে কিছুমান ক্ষুদ্ৰান্তৰ নলিকাডালৰ লগত ইয়াত দেখি পাইছো এইবিলাক সব হীৰা উপহীৰাবিলাক লাগি থাকে যিবিলাকৰ মাজে তেজ চলাচল কৰি আছে আৰু তেজে কি কৰিব এতিয়া খাদ্য বস্তুবিলাক ইয়াৰ পৰা শোষণ কৰিব ঠিক আছে নাই গতিকে খাদ্য বস্তু পাচন ঘটিলেই নহব খাদ্য বস্তু কি ঘটিব লাগিব শোষণো ঘটিব লাগিব গতিকে ক্ষুদ্ৰান্তৰ বেৰত যিবিলাক বিয়পি আছে তো হীৰা উপহীৰা এতে কি কৰিব ক্ষুদ্ৰান্তৰ পৰা পাচন হোৱা খাদ্য বস্তুবিলাক খাদ্যৰ কণিকাবিলাক এটা শোষণ কৰিব এটা কথাটো হৈ গ'ল যে ই যদি চুঙা আকৃতিৰ হলে হয় ঠিক আছে না যোনটো আমাৰ ক্ষুদ্ৰান্ত আছে ক্ষুদ্ৰান্তডাল যদি চুঙা আকৃতিৰ হলে হয় তেনেহলে চা কি হল হয় যে খাদ্য বস্তুবিলাক পাচন ঘটি পেলাই ক্ষুদ্ৰান্তৰ পিছৰ ভাগলৈ আহি আছে ইয়াতে কি হ'ব এতিয়া ক্ষুদ্ৰান্ত বেৰত থকা এতিয়া এই যোনবিলাক হীৰা উপহীৰা আছে যিবিলাক মানে তেজ হৈ আছে এনে কি হ'ব খাদ্যৰ কণিকাবিলাক এতিয়া
পাচন ঘটা কণিকাবিলাক শোষণ কৰিব, অৰ্থাৎ প্ৰটিন, এমিনো এচিড আৰু ফেটি এচিডবিলাক এতিয়া শোষণ কৰিব। কিন্তু কথাটো হৈ গ'ল, যদি যোনডাল ক্ষুদ্ৰান্তৰ নলী হয়, ই যদি এনেকুৱা হ'লে হয়, প্ৰথমতে মই যোনটো ছবি আঁকিছো, তেনেকুৱা যদি ক্ষুদ্ৰান্তৰ নলীডাল হ'লে হয়, তেতিয়াহ'লে অসুবিধা কি হ'লে হয়, যে ইমান সময় নাপালে হয় যে ক্ষুদ্ৰান্তৰ বেৰত থকা পেশীবিলাকে বা যিবিলাক আমাৰ শিৰা উপশিৰা আছে, ইহঁতে কি হয়, খাদ্য বস্তুৰ কণিকাবিলাক শোষণ কৰিবলৈ সময় নাপালে, যিহেতু জল্দি জল্দি কি হ'ব, এতিয়া কণাবিলাক তললৈ আহি থাকিব। কিন্তু এইটো নহবৰ কাৰণে কি হয়, ক্ষুদ্ৰান্তৰ বেৰত কিছুমান আঙুলি সদৃশ গঠন থাকে, ঠিক আছে নে, যিবিলাকক ভিলাই বোলা হয়। তেন্তে ভিলাইবিলাকক সাধাৰণতে কি এনে সংজ্ঞা হিচাপে চাব গ'লে যে ক্ষুদ্ৰান্তৰ বেৰত থকা আঙুলি সদৃশ গঠনবিলাকক কি বুলি কোৱা হয়, ভিলাই বোলা হয়। এতিয়া ভিলাইবিলাকক সাধাৰণতে জিগজেগ বুলি ধৰিব পাৰা। তেন্তে ৰাস্তাত যে স্পীড ব্ৰেকাৰ বিলাক থাকে, স্পীড ব্ৰেকাৰ হৈছে যে কিবা এখন গাড়ী এখন গৈ আছে, স্পীড ব্ৰেকাৰ আহি যোৱাৰ লগে লগে কি হ'ব, তাৰ স্পীড লগে লগে কমি যাব। গতিকে খাদ্য বস্তুবিলাকো কি হয়, এতিয়া যেতিয়া জিগজেগ এতিয়া ভিলাই আহি গ'ল, তেতিয়া খাদ্য বস্তুবিলাক এতিয়া তললৈ লাহে লাহে যাব, ঠিক আছে নাই। আৰু কি কৰিব, এই লাহে লাহে যোৱাৰ সময়তে শিৰা উপশিৰাবিলাকে যথেষ্ট সময় পাব, যাতে খাদ্য বস্তুৰ কণিকাবিলাক ভালদৰে শোষণ কৰি ল'ব পাৰে। তাৰোপৰি এই যে যোনবিলাক তহঁতে এয়া মই আঁকিছো ভিলাইবিলাকে কি কৰে, পাকস্থলী বেৰৰ ক্ষুদ্ৰান্তৰ বেৰৰ পৃষ্ঠকালি বহাই দিয়ে। অৰ্থাৎ পৃষ্ঠকালি বহাই দিয়ে মানে প্ৰথমতে ইয়াতে আছে এডাল, দুডাল, তিনডাল, চাৰিডাল, পাঁচডাল, এইখিনি জেগাত কি হৈছিলে, পাঁচডাল শিৰা লগ লাগি আছে বুলি ধৰ। কিন্তু যেতিয়া এই জিগজেগ হৈ গ'ল, ইয়াতে এতিয়া বহুত শিৰা লগ লাগিব পাৰিব এতিয়া। অৰ্থাৎ এতিয়া যথেষ্ট বেছি শিৰাই কি কৰিব, বেছি খাদ্য কণিকাবিলাক শোষণ কৰিব। তাৰোপৰি খাদ্য বস্তুৰ স্পীডো কমি গ'ল, যিহেতু এতিয়া বেছি সময় পাব ক্ষুদ্ৰান্তৰ বেৰত থকা শিৰা উপশিৰাবিলাকে, যে সিহঁতে খাদ্য বস্তুবিলাক যাতে শোষণ কৰিব পাৰে, ঠিক আছে নে। গতিকে ক্ষুদ্ৰান্তত মনত ৰাখিবি, খাদ্যৰ সম্পূৰ্ণ পাচন ঘটে আমি আগতেই চালো। যকৃতে সহায় কৰিলে, পিত্তৰসৰ জৰিয়তে ক্ষাৰকীয় কৰিলে যাতে অগ্নাশয়ে এই পাচক ৰসবিলাক কাৰ্য কৰিব পাৰে। তাৰপৰা পিত্ত লৱণে কি সহায় কৰিলে, চৰ্বিৰ ডাঙৰ অণুবিলাক সৰু কৰি দিলে। অগ্নাশয় গ্ৰন্থিয়ে অগ্নাশয় ৰস নিঃসৰণ কৰিলে, য'ত কি আছিলে, ট্ৰিপচিন আছিলে, পেপচিনৰ লগত মিলাই চাবি, দুটাই প্ৰটিনক এমিনো এচিডত ৰূপান্তৰিত কৰিব। লাইপেজ আছিলে, লাইপেজে লিপিডৰ পৰা আহিছে, গতিকে চৰ্বিক ফেটি এচিড আৰু গ্লিচাৰললৈ, এফ এ লিখিছো মানে ফেটি এচিড। এমাইলো পাচনে কি কৰিব, কাৰ্বহাইড্ৰেটক গ্লুক'জলৈ ৰূপান্তৰিত কৰিলে, তিনিটাই পাচন ঘটিলে। এতিয়া ক্ষুদ্ৰান্তৰ পাছৰ পৰা কি আৰম্ভ হ'ব, এবাৰ বৃহদান্ত আৰম্ভ হৈ যায়। বৃহদান্ত মনত ৰাখিবি, ক্ষুদ্ৰান্তৰ নিচিনা হয়। বৃহদান্তৰ কাম হৈ গ'ল খাদ্যৰ, বৃহদান্তটো চব কি থাকে, বৃহদান্তৰ বেৰতো ভিলাই থাকে, ঠিক আছে, আৰু ভিলাই আছে ইয়াত মানে। আৰু যাতে খাদ্যৰ যাতে জুলীয়া অংশটো, যিটো জুলীয়া অংশ বাচি থাকিলে ন, পানী বা যি হওক, সেই অংশটো মানে কি কৰিব, এতিয়া বৃহদান্তই পুনৰ শোষণ কৰিব। যদি ক্ষুদ্ৰান্তত কিবা শোষণ হবলৈ থাকি গ'ল, সেয়াটো শোষণ কৰিবই, লগতে বৃহদান্তই কি কৰিব, এতিয়া বৃহদান্তৰ ভিতৰত ভিলাই আছে বা যোনবিলাক আমাৰ তেজ চলাচল কৰি থাকে শিৰা উপশিৰা আছে, সেইখিনিতে কি কৰিব, জুলীয়া অংশটো খাদ্যৰ পৰা এতিয়া শোষণ কৰিব, ঠিক আছে নে। আৰু তাৰপিছত এটা পাৰ্ট আমাৰ থাকি গ'ল এপেণ্ডিক্স। মই আগতে কৈছো এপেণ্ডিক্সটো লুপ্তপ্ৰায় অংগ হয়। মানুহৰ দেহত এতিয়া ইয়াৰ দৰকাৰ নাই, কিন্তু মানুহৰ দেহত বৰ্তমানে কি কৰে, অসুবিধাৰ সৃষ্টি কৰে নে, বৃহদান্তৰ এই তলফাললৈ থাকে। কিবা খাদ্য যদি কিবা অলাগতিয়াল খাদ্যটো খাই থাকোঁতে কেতিয়াবা যদি এপেণ্ডিক্সত ফচি যায়, তেতিয়াহ'লে আকৌ কি হয়, এপেণ্ডিক্সত পেইন আৰম্ভ হৈ যায়, কাটিবলগীয়া হয়। গতিকে ইয়াৰ বিশেষ কোনো কাম নাই, বৰং অসুবিধাৰ সৃষ্টি কৰে। এতিয়া তই মনত ৰাখিবি, ইয়াত যিবিলাক বস্তু দিয়া আছে এইবিলাক স্ক্ৰীনশ্বট মাৰি ৰাখিবলৈ চেষ্টা কৰিবি। আমি বস্তুবিলাক যদি লিখি পেলাই পঢ়িবলৈ যাওঁ ন, তেতিয়াহ'লে বহুত অসুবিধা হৈ যায়, এনেকুৱা লাগিব যেন বহুত দীঘলীয়া হৈ আছে, বহুত টান হৈ আছে। কিন্তু যেতিয়া চাৰ্ট বনাই পেলাই তই লিখিবি ন বস্তুবিলাক, কিবা এটা তালিকা বনাই পেলাই, তাক মনত ৰাখিবৰ কাৰণে যথেষ্ট সুবিধা হয়। যি নহওক, এতিয়া যি কুৱেশ্যন আহক কিয়, এইখিনি ভিতৰৰ পৰা আহিব, তই লিখিব, মেইন টপিক এইখিনিয়ে হয় মানে। তাৰ উপৰিও তই কিবা লাইন লগাব বিচাৰিছো, তাত কিবা এটা শুৱলা কৰিব বিচাৰিছো, সেইটো বেলেগ কথা, বাট মেইন টপিক এইখিনি হয়, এইখিনি তই মনত ৰাখিব লাগে, ঠিক আছে নে। তাৰোপৰি এতিয়া মই গোটেই কথাখিনি যদি এবাৰ জুকিয়াই পেলাই ক'বলৈ যাওঁ, কুৱেশ্যনত কি আহিব, মুখ গহ্বৰত কেনেদৰে পাচন ঘটে, লালতিৰ ভূমিকা কি, পেৰিচেটেলটিক মুভমেণ্ট বুলিলে কি বুজা, স্পিণ্টাৰ কি হয়, চবতে থাকে, ঠিক আছে নে। এই বস্তুবিলাকক ওলোৱা বা এটা নিৰ্দিষ্ট সময় পাছতে পাৰ হ'ব দিব। তাৰপিছত পাকস্থলীত কি ৰস থাকিব, যকৃত আটাইতকৈ ডাঙৰ পাচন গ্ৰন্থি হয়, অগ্নাশয় হৈ গ'ল, ঠিক আছে নে। ক্ষুদ্ৰান্ত হৈ গ'ল আমাৰ, পাচনৰ অত্যাধিক পাচন ইয়াতে ঘটিব, শোষণো ঘটিব ক্ষুদ্ৰান্তৰ বৃহদান্তত। এতিয়া গোটেই পাচন তন্ত্ৰটোৰে কাৰ্য হ'ব বুলি মই কথাখিনি কেনেকৈ কৰিম, যে মানুহে মুখৰে খাদ্য গ্ৰহণ কৰাৰ লগে লগে দাঁতৰে খাদ্যখিনি চোৱাবলৈ আৰম্ভ কৰা হয়। দাঁতেৰে চোবাই থকা অংশতে কি হয়, মুখ গহ্বৰত থকা লালতী গ্ৰন্থিয়ে লালতী নিঃসৰণ কৰে। লালতীত থকা লালতী এমাইলেজে কি কৰে, খাদ্যৰ কাৰ্বহাইড্ৰেটৰ অংশটোক কাৰ্বহাইড্ৰেটৰ অংশটোক গ্লুক'জলৈ ৰূপান্তৰিত কৰে। তাৰোপৰি লালতীয়ে খাদ্য বস্তুৰ লগত মিহলি হৈ থকা অনুজীৱসমূহ ধ্বংস কৰাৰ উপৰিও খাদ্য বস্তু বিজলুৱা কৰে, যাৰ কাৰণে কি হয়, খাদ্য বস্তু খাদ্যনলীৰ মাজেৰে যাবৰ কাৰণে সুবিধা হয়, আৰু খাদ্য বস্তুখিনি কি হয়, খাদ্যনলীৰ প্ৰচাৰ অংশলৈ গতি হয়। তাৰপিছত পাকস্থলীৰ কথা আহিলে, পাকস্থলীত কিদৰে পাচন ঘটে, পাকস্থলীত খাদ্য বস্তু পৰাৰ লগে লগে কি হয়, পাকস্থলীৰ বেৰত থকা পাকস্থলীৰ গ্ৰন্থিয়ে হাইড্ৰক্লৰিক এচিড আৰু পেপচিন নিঃসৰিত কৰে। পাকস্থলী কি হয়, খাদ্য বস্তুসকল প্ৰতিটো অংশ পাচন ঘটে। পাকস্থলীত থকা হাইড্ৰক্লৰিক এচিডে খাদ্যসমূহ আম্লিক ধৰ্মীয় কৰি তোলে, যাতে পেপচিনৰ কাৰ্য তীব্ৰ হৈ উঠিব পাৰে।
পেপচিনৰ কাৰ্য তীব্ৰ হৈ উঠাৰ লগে লগে কি হ'ব পেপচিনে খাদ্যৰ প্ৰটিন অংশক এমিনো এচিডলৈ ৰূপান্তৰিত কৰিব আৰু তাৰোপৰি মিউকাছে পাকস্থলীৰ বেৰত থকা মিউকাছে পাকস্থলীৰ বেৰক হাইড্ৰক্লৰিক এচিডৰ প্ৰভাৱৰ পৰা ৰক্ষা কৰিব তাৰপিছত ক্ষুদ্ৰান্ত আহি গ'ল ক্ষুদ্ৰান্তত খাদ্যবস্তু আহি পৰাৰ লগে লগে কি হয় যকৃতত থকা পিত্তথলীৰ পৰা নিঃসৰিত হোৱা পিত্তৰসে খাদ্যবস্তুখিনি ক্ষাৰকীয় কৰি তুলিব তাৰোপৰি পিত্ত লৱণে কি কৰিব খাদ্যবস্তু চৰ্বি অনু সৰল অৱস্থালৈ ৰূপান্তৰিত কৰিব তাৰোপৰি অগ্নাশয়ত থকা তো কি আছিলে ট্ৰিপচিন এমাইলোপেচিন আৰু ট্ৰিপচিন আছিলে এমাইলোপেচিন আৰু আমাৰ লাইপেজ আছিলে হয়নে এমাইলোপেচিন আৰু লাইপেজ খাদ্যৰ লগত মিহলি হ'ব ইয়াৰ ট্ৰিপচিনে খাদ্যৰ প্ৰটিন অংশক এমিনো এচিডলৈ লাইপেজে চৰ্বিক ফেটি এচিড গ্লিচাৰললৈ এমাইলোপেচিনে কাৰ্বহাইড্ৰেটক গ্লুকোজলৈ ৰূপান্তৰিত কৰিব তাৰোপৰি কি হ'ব ক্ষুদ্ৰান্তৰ বেৰত থকা ভিলাই সদৃশ গঠনসমূহে আঙুলি সদৃশ গঠনসমূহে খাদ্যবস্তুসমূহ কি কৰিব শোষণ হোৱাত সহায় কৰে ভিলাইসমূহে ক্ষুদ্ৰান্তৰ বেৰৰ যি সাইজ হয় বেৰৰ যি মানে ক্ষেত্ৰকালি হয় তাক বৃদ্ধি কৰে যাতে তেজৰ সৈতে কি কৰে খাদ্য অনুসমূহ সহজে শোষণ কৰি পেলাই শিৰা উপশিৰাৰ মাজেৰে কলা কোষসমূহলৈ কঢ়িয়াই নিব পাৰে তাৰপিছত বৃহদন্ত আহি গ'ল বৃহদন্ত কি হ'ব খাদ্যৰ পুনৰ শোষণ ঘটিব ইয়াতো ভিলাইসমূহে খাদ্যবস্তুৰ ৰৈ যোৱা অংশৰ খাদ্যবস্তুৰ পনীয়া অংশ কি কৰে শোষণ কৰে আৰু বাকী থকা খাদ্য কি হ'ব এতিয়া এই বৃহদান্তৰ মাজে আহি পেলাই পায়ত জমা হ'ব আৰু এটা নিৰ্দিষ্ট সময়ত কি কৰিব বাহিৰলৈ নিষ্কাশিত হ'ব গতিকে এইটো হ'ল মানুহৰ খাদ্যনলীৰ গোটেই কাৰ্যপ্ৰণালী আমাক সেপাৰেটকে থাকিব মনে ৰাখিব ক্ষুদ্ৰান্তৰ পাৰ্টত দুটা কুৱেশ্যন আহে ক্ষুদ্ৰান্তত খাদ্যৰ কিদৰে পাচন ঘটে ক্ষুদ্ৰান্তত কিদৰে খাদ্যৰ শোষণ ঘটে কিন্তু যদি অকল ক্ষুদ্ৰান্তত খাদ্যৰ কিদৰে পাচন ঘটে তেতিয়া দুইটা পাৰ্ট লিখিবলগীয়া হৈ যায় পাচন ঘটা অৰ্থাৎ যকৃতৰ কথা লিখিব লাগিব অগ্নাশয়ৰ লগতে এই ভিলাই দ্বাৰা শোষণৰ কাৰ্যটো বৃহদান্তৰ ওপৰত ইমান কুৱেশ্যন নাহে ঠিক আছে বৃহদান্ত পাৰ্টটো সৰু হয় আহিলেও পাৰিবি পাকস্থলী পাৰ্টটো ইজি হৈ গ'ল ঠিক আছে পেপচিন হাইড্ৰক্লৰিক এচিড আৰু মিউকাছৰ বিষয়ে লিখিব লাগে তই সম্পৰ্ক হ'ব লালতি এমাইলেজ লালতি ঠিক আছে খাদ্য বুজোৱা পৰা আৰু অনুজীৱ ধ্বংস কৰে যি নহয় এইখিনি আছিলে আজি আমাৰ চেপ্টাৰটোৰ মেইন পাৰ্ট আৰু ফাৰ্ষ্ট ভিডিঅ' হয় আমি পৰিপুষ্টিৰ বিষয়ে পঢ়িলো উদ্ভিদ আৰু প্ৰাণী নেক্সট টপিকত আমি কি পঢ়িম পৰিপুষ্টি হৈ গ'ল যেতিয়া পৰিপুষ্টি হৈ যোৱাৰ পাছত শ্বসন আৰম্ভ হ'ব শ্বসন প্ৰক্ৰিয়া বুলি ক'লে শক্তি আহৰণ প্ৰক্ৰিয়াটো আৰম্ভ হ'ব ঠিক আছে নাই গতিকে পৰিপুষ্টি আজিৰ ভিডিঅ'ত হৈ গ'ল নেক্সট ভিডিঅ'ত আমি শ্বসনৰ বিষয়ে পঢ়িম শ্বসনত পৰিপুষ্টি নেক্সট মানে কি হ'ব শ্বসন সংঘটিত হয় ঠিক আছে পৰিপুষ্টিৰ যোগেৰে যি নহয় এইখিনি মানে স্ক্ৰীনশ্বট মাৰিব চাবি কুৱেশ্যনবিলাক মই ডেছক্ৰিপশ্যন বক্সত জমা দিম ঠিক আছে তাত মই আপলোড কৰিম তাৰপৰা চাই ল'ব পাৰিবি এইখিনি বহুত বেছি হৈ যায় আপলোড কৰিবৰ কাৰণে যি নহয় যিখিনি কুৱেশ্যন থাকে মই দিম আৰু এই ভিডিঅ'টো চাবি ভিডিঅ'টোৰ ওপৰতে মই কুৱেশ্যন দিম হোমৱৰ্ক বেছি থাকিব 1 মাৰ্কছৰ কুৱেশ্যন পাৰ্টকে পঢ়িব চাবি আৰু যেতিয়া বহি লিখিবি তেতিয়াও এনেদৰে লিখিবি ঠিক আছে ইয়াত যেনেকৈ লিখা আছে ন তেনেকৈ লিখিলে বুজি পাবৰ কাৰণে সুবিধা হ'ব